নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। হয়, আপোনালোকৰ আপত্তি আছিলে যে DMEৰ বাবে আমি ৰেগুলাৰ ভিডিঅ' নাই দিয়া, বাট এইকেইদিনত আমি অকণমান ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাওক, আৰু মূলতঃ আমি DME বা ADRE 3.0ৰ বাবে এই ভিডিঅ'সমূহ গুৰুত্বপূৰ্ণ হ'ব, আৰু অসমৰ প্ৰতিটো কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঠিক আছে, ইয়াৰ আগতেও আমি দুটা ভিডিঅ' দিছোঁ, আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত আমি লিংকবোৰ এড কৰি দিম। গতিকে অকণো সময় নষ্ট নকৰাকৈ প্ৰথমটো প্ৰশ্ন আজি লৈ লৈছোঁ, আপোনালোকে উত্তৰসমূহ নিজে দি যাবলৈ চেষ্টা কৰক। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সেয়া হৈছে পেৰিছত অৱস্থিত। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট, য়েল্লো ৰিভাৰ বুলি কোনখন নদীক জনা যায়? য়েল্লো ৰিভাৰ বুলি আমাৰ কোনখন নদীক জনা যায় সেইটো আপোনালোকে বহুবাৰ পৰীক্ষাত আহিছে, এইটো এটা মষ্ট এক্সপেক্টেড কুৱেশ্যন হয়। য়েল্লো ৰিভাৰ হৈছে আমাৰ হুৱাংহো নদী। অ'কে, এইটো ইমান ডিছকাছ কৰাৰ প্ৰয়োজন নহয়, অলৰেডি আমি কৰিছোঁ। য়েল্লো ৰিভাৰ বুলি কোনখন নদীক জনা যায়? সেইখন হৈছে হুৱাংহো নদী। নেক্সট, অষ্ট্ৰিয়াৰ ৰাজধানী। অষ্ট্ৰিয়াৰ ৰাজধানী কি? অষ্ট্ৰিয়াৰ ৰাজধানী, এইটো আগৰ পৰীক্ষাত আহিছিলে। চাওক, মেক্সিমাম কুৱেশ্যন আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা কালেকশ্যন কৰিছোঁ, আৰু অকণমান ৰিলেটেড কুৱেশ্যনবোৰ দিছোঁ। গতিকে প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ, নিজেও উত্তৰসমূহ দি যাবলৈ অকণমান চেষ্টা কৰিব। অষ্ট্ৰিয়াৰ ৰাজধানী আপোনালোক সকলোৱে জানে, সেয়া হৈছে ভিয়েনা। নেক্সট, 4 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ পুৰণি ডাঙৰ গভীৰতম নিৰ্মল পানীৰ হ্ৰদ কোনটো? তাৰমানে ইয়াতে সুধিছে যে বিশ্বৰ আটাইতকৈ পুৰণি ডাঙৰ গভীৰতম নিৰ্মল পানীৰ হ্ৰদ, সেইটো হৈছে কি? বৈকাল হ্ৰদ। আপোনালোক সকলোৱে জানে সেইটো বৈকাল হ্ৰদ, আৰু ক'ত অৱস্থিত বৈকাল হ্ৰদটো কওকচোন। এইটো আহিব পাৰে যে বৈকাল হ্ৰদ ক'ত অৱস্থিত? সেইটো ৰাছিয়াত অৱস্থিত। ঠিক আছে, বিশ্বৰ আটাইতকৈ পুৰণি ডাঙৰ গভীৰতম নিৰ্মল পানীৰ হ্ৰদটো হৈছে বৈকাল হ্ৰদ, আৰু সেইটো ৰাছিয়াত অৱস্থিত। চ' নেক্সট, 5 নম্বৰ, টাৰ্কিৰ যিটো প্ৰচলিত মুদ্ৰা সেইটো হৈছে, এইটো এটা এক্সপেক্টেড কুৱেশ্যন আৰু বিভিন্ন পৰীক্ষাত আহিছে এইটো আগতে। ADREটো মোক খুব সম্ভৱ আহিছে নেকি এইটো প্ৰশ্ন, এইবাৰ নহয় 22 চনত চাগে। টাৰ্কিৰ যিটো প্ৰচলিত মুদ্ৰা সেইটো হৈছে লিৰা। কোনোবা এটা পৰীক্ষাত আহিছে, কিন্তু একজেক্টলি মোৰ মনত পৰা নাই, বাট কোনোবা এটা পৰীক্ষাত এইটো কুৱেশ্যনো আহিছিলে। টাৰ্কিৰ যিটো প্ৰচলিত মুদ্ৰা সেইটো হৈছে লিৰা। অ'কে, তলৰ কোনটোত ক্লৰ'ফ্ল'ৰ কাৰ্বন ব্যৱহাৰ কৰা হয়? এইটো EVSত আহিছিলে, টেটত চাগে। তলৰ কোনটোত ক্লৰ'ফ্ল'ৰ কাৰ্বন ব্যৱহাৰ কৰা হয়? তলৰ কোনটোত ক্লৰ'ফ্ল'ৰ কাৰ্বন ব্যৱহাৰ কৰা হয়? ফ্ৰিজত, ৰেফ্ৰিজাৰেটৰ, এয়াৰ কণ্ডিশ্যনাৰ, পাৰফিউম, ইয়াৰে গোটেইকেইটা। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইবোৰ। আৰু পৰীক্ষাত আপোনালোকে যিটো অপশ্যনত ওপৰৰ আটাইবোৰ দেখে, সেইটোত মানে যদি নোৱাৰে তেনেকুৱা ক্ষেত্ৰত ওপৰৰ আটাইবোৰটোৰ মানে চান্স হোৱাৰ পাৰ্চেণ্টেজটো 50-50 থাকে। ঠিক আছে, তলৰ কোনটোত ক্লৰ'ফ্ল'ৰ কাৰ্বন ব্যৱহাৰ কৰা হয়? সেইটো হৈছে ৰেফ্ৰিজাৰেটৰ, এয়াৰ কণ্ডিশ্যনাৰ আৰু পাৰফিউম। গতিকে আমাৰ উত্তৰটো হ'ব ওপৰৰ আটাইবোৰ। নেক্সট প্ৰশ্নলৈ আহিছোঁ, খাদ্যৰ কোনবিধ উপাদানে জীৱক শক্তি প্ৰদান কৰে? চ' খাদ্যৰ কোনবিধ উপাদানে জীৱক শক্তি প্ৰদান কৰে সেইটো আমাৰ হৈছে লিপিড আৰু যিটো আমাৰ কাৰ্বহাইড্ৰেট আছে। চ' শুদ্ধ উত্তৰটো হ'ব আমাৰ D নম্বৰটো। আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে, কিন্তু লগে লগে কিন্তু উত্তৰসমূহ আপোনালোকেও দি যাওক। চাওক, অকণমান মানে ক্লাছ যিহেতু আমি কণ্টিনিউ কৰি আছোঁ আপোনালোকৰ বাবে, গতিকে আপোনালোকে নিজেও অকণমান চেষ্টা কৰক, আৰু টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপসমূহত মানে কানেক্টেড হৈ ল'ব, জইন হৈ ল'ব। তাত আপোনালোকে ফ্ৰী মেটেৰিয়েলছ পাব, য'ত 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে জইন কৰিছে। চ' ফ্ৰী অফ কষ্ট তেওঁলোকে ষ্টাডি মেটেৰিয়েল লাভ কৰি আছে, আৰু হোৱাটছআপ গ্ৰুপো আছে যথেষ্ট, তাত আপোনালোকে নিজেও ডিছকাছ কৰিব পাৰিব। খাদ্যৰ কোনবিধ মানে উপাদানে জীৱক শক্তি প্ৰদান কৰে? সেইটো হৈছে লিপিড আৰু কাৰ্বহাইড্ৰেট। নেক্সট 8 নম্বৰ প্ৰশ্ন, নাইকুম উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? নাইকুম উৎসৱটো সেইটো অৰুণাচল প্ৰদেশত পালন কৰা হয়। এইটো চাগে বহুতে নাজানে, অকণমান মনত ৰাখিবলৈ চেষ্টা কৰিব। অৰুণাচল প্ৰদেশত এইটো উৎসৱ পালন কৰা হয়। নাইকুম উৎসৱটো অৰুণাচল প্ৰদেশত পালন কৰা হয়। নাইকুম উৎসৱটো অৰুণাচল প্ৰদেশত পালন কৰা হয়। 9 নম্বৰ প্ৰশ্ন, ইয়াতে আছে যে তলত দিয়া কোনবিধ সত্ৰীয়া নৃত্যৰ সৈতে জড়িত? চ' ইয়াতে নৃত্যসমূহৰ ভিতৰত কোনটো সত্ৰীয়া নৃত্যৰ সৈতে জড়িত? চাওক, ইয়াতে তলত দিয়া গীতসমূহৰ ভিতৰত কোনটো সত্ৰীয়া নৃত্যৰ সৈতে জড়িত?
অপশ্যনসমূহ কিন্তু অকণমান ক্ৰিটিকেল আছে। যদি আমি অপশ্যনসমূহ যদি চাবলৈ যাওঁ, লোকগীত, ওজাপালি, বৰগীত, তিনিওটাই কি হয় কাৰেক্ট যেন লাগে, কিন্তু আমাৰ যিটো শুদ্ধ উত্তৰ যিসকলে পঢ়িছে তেওঁলোকে জানিব সেইটো হৈছে বৰগীত। চ' এনেকুৱা প্ৰশ্ন কিন্তু অসমৰ পৰীক্ষাত আহিব পাৰে। অকণমান এনেকুৱা ধৰণৰ প্ৰশ্ন আমি এড কৰিছোঁ। চ' DMEৰ বাবে আমি মেক্সিমাম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু মষ্ট এক্সপেক্টেড কুৱেশ্যন মিলাই আমি দিছোঁ। ইয়াৰ উপৰিও আমি টেলিগ্ৰাম আৰু হোৱাটছআপৰ মানে যিটো গ্ৰুপ, তাত আমি ঢেৰ প্ৰশ্ন ইতিমধ্যে দি আছোঁ। আপোনালোকে সেইবোৰ কিন্তু পঢ়িব লাগিব। লগতে তলত দিয়া কোনবিধ গীত সত্ৰীয়া নৃত্যৰ সৈতে জড়িত, সেইবোৰ হৈছে বৰগীত। আৰু আমাৰ 10 নম্বৰ প্ৰশ্নটো, এইটো উত্তৰ সকলোৱে পাৰিব মই জানো। কোনজন সম্ৰাটক দেৱনাম প্ৰিয়া উপাধি দিয়া হৈছিল? চ' দেৱনাম প্ৰিয়াৰ উপাধি দিয়া হৈছিল কাক? এইটো সকলোৱে জানিছে, অশোক। সম্ৰাট অশোকক দেৱনাম প্ৰিয়া উপাধি দিয়া হৈছিলে। কোনজন সম্ৰাটক দেৱনাম প্ৰিয়া উপাধি দিয়া হৈছিলে? সেইগৰাকী হৈছে সম্ৰাট অশোক। নেক্সট, আৰু কোনটো ছাবজেক্টৰ ওপৰত আপোনালোকক ক্লাছ লাগে সেইটোও জনাওকচোন কমেণ্টত। চাৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিলে? আপোনালোকে চৰক সংহিতা শুনিছে, চৰক নামটোতো আপোনালোকে শুনিছে। চৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিলে? তেখেত কনিষ্কৰ ৰাজসভাৰ চিকিৎসক আছিলে। ঠিক আছে, এইটো কিন্তু খুব মষ্ট এক্সপেক্টেড প্ৰশ্ন এইটো। চৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিলে? সেয়া হৈছে কনিষ্ক। আৰু আমি 30খনতকৈও বেছি কুৱেশ্যন পেপাৰ আপোনালোকক দি থৈ দিছোঁ ছল্ভ কৰা। আপোনালোকে সেইবোৰ চাওক। এটা ভিডিঅ' চাই পৰীক্ষাৰ মানে কুৱেশ্যন পেপাৰ দিয়াৰ পিছত এইটো কমেণ্ট নকৰিব যে কমন পৰা নাই। 30খনতকৈ অধিক প্ৰশ্ন, 700মান ভিডিঅ', ঢেৰ ক্লাছেছ দিয়া হৈছে। আপোনালোকে সেইবোৰো অকণমান চাব। ঠিক আছে, আৰু মেক্সিমাম কুৱেশ্যন কিন্তু এতিয়া আমাৰ পৰা কমন পৰে, কাৰণ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিমানখিনি পাৰোঁ গোটেইখিনি প্ৰায় ছল্ভ কৰিছোঁ। বিখ্যাত সূৰ্য মন্দিৰ ক'ত অৱস্থিত? সেইটো হৈছে কোণাৰ্কত অৱস্থিত। বিখ্যাত সূৰ্য মন্দিৰটো ক'ত অৱস্থিত? সেইটো কোণাৰ্কত অৱস্থিত। চ' নেক্সট 13 নম্বৰ প্ৰশ্ন, চিনকাৰী এবিধ বিখ্যাত কাপোৰত ফুল বচা কলা তলৰ কোনখন ৰাজ্যত দেখা যায়? যিটো চিনকাৰী আছে, চিনকাৰীটো কি আচলতে? চিনকাৰী হৈছে যিটো কাপোৰত যে ফুল বাচে যে, সেই কলাটো কোনখন ৰাজ্যত দেখা যায়? চিনকাৰীটো মূলতঃ লক্ষ্ণৌ। ঠিক আছে, কোনখন ৰাজ্যত দেখা যায়? চিনকাৰীটো লক্ষ্ণৌত মানে মূলতঃ দেখা যায়। অ'কে, নেক্সট 14 নম্বৰ প্ৰশ্ন, 18শ শতিকাত ৰাজস্থানত নিৰ্মিত জ্যোতিক তত্ত্ব পৰ্যবেক্ষণ কৰিব পৰা অট্টালিকাটোৰ নাম কি? এইটো প্ৰশ্নটো ইম্পৰ্টেণ্ট। 18শ শতিকাৰ ৰাজস্থানত নিৰ্মিত জ্যোতিক তত্ত্ব পৰ্যবেক্ষণ কৰিব পৰা অট্টালিকাটোৰ নাম হৈছে যন্তৰ মহল। য়েছ, যন্তৰ মহল। আমি অপশ্যনসমূহ আপোনালোকক দি নাই দিয়া, আপোনালোকে অকণমান এতিয়া মধুবাণী ৰিলেটেড প্ৰশ্ন আহিব পাৰে। ঠিক আছে, অকণমান বাজেটৰ পিছত বিহাৰৰ ওপৰত খুবেই গুৰুত্ব দিয়া হৈছিল বাজেটত। চ' মধুবাণী নামৰ লোকচিত্ৰকলাৰ শৈলী ক'ত দেখা যায়? আপোনালোকে উত্তৰটো গেছ কৰিছে, ডেফিনেটলি য়েছ, কাৰেক্ট এনচাৰ বিহাৰ। য়েছ, মধুবাণী নামৰ লোকচিত্ৰকলাৰ শৈলী ক'ত দেখা যায়? বিহাৰত। আৰু বিহাৰ ৰিলেটেড বহুত প্ৰশ্ন অহাৰো কিন্তু সম্ভাৱনা আছে। অকণমান যদি বাজেট ৱাইজ প্ৰশ্ন আহে, বিহাৰ অলপ চাব লাগিব কুৱেশ্যন। আৰু যিহেতু অসম ৰিলেটেডটো প্ৰশ্ন থাকিবই। যোগশাস্ত্ৰ নামৰ ভাৰতীয় দৰ্শনৰ ধাৰাটো কোনে স্থাপন কৰিছিল? এইটো এটা মষ্ট এক্সপেক্টেড আৰু কমন প্ৰশ্ন, এইটো সকলোৱে দিব পাৰিব। সেইটো পতঞ্জলি। অ'কে, যোগশাস্ত্ৰ নামৰ ভাৰতীয় দৰ্শনৰ ধাৰাটো কোনে স্থাপন কৰিছিলে? সেইটো হৈছে পতঞ্জলীয়ে। আৰু আপোনালোকে যিটো প্ৰডাক্ট ইউজ কৰে সেইটোৰ কথা কিন্তু ইয়াতে নাই কোৱা, ইয়াতে যোগশাস্ত্ৰ। ঠিক আছে, নামটো তেখেতে সেই যোগশাস্ত্ৰৰ ভাৰতীয় দৰ্শনৰ ধাৰাটোৰ পৰাই পতঞ্জলি প্ৰডাক্ট মানে নাম দিছে বাৰু। ৰামদেৱ আপোনালোকে প্ৰডাক্টবোৰ ইউজ কৰে নাই পতঞ্জলিৰ? কমেণ্টত জনাওকচোন। অ'কে, নেক্সট কুৱেশ্যন, গাখীৰত পোৱা এক শৰ্কৰাবিধৰ নাম কি? গাখীৰত পোৱা শৰ্কৰাবিধৰ নাম হৈছে আমাৰ এইটো আহি যায় প্ৰশ্নত কেতিয়াবা, সেইটো হৈছে গেলেক্টছ। এইটো জানে আপোনালোকে, এইটো এটা ইজি কুৱেশ্যন আহি গৈছে বাৰু। ঠিক আছে, নেক্সট, সকলো এচিডতে পোৱা মৌলবিধৰ নাম কি? সকলো এচিডতে পোৱা মৌলবিধৰ নাম, এইটো এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো উত্তৰটো আপোনালোকে দিয়কচোন, কওকচোন। সকলো এচিডতে পোৱা মৌলবিধৰ নাম কি? সকলো এচিডতে পোৱা মৌলবিধৰ নাম হৈছে আমাৰ
হাইড্ৰজেন। য়েছ, এইটো কিন্তু খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। সকলো এচিডতে পোৱা মৌলবিধৰ নাম হৈছে হাইড্ৰজেন। আৰু এটা প্ৰশ্ন ইয়াতে, আপোনালোকে প্ৰশ্ন নহয়, আপোনালোকে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে? চাওক, এই ভিডিঅ'টো বনাওঁতে এতিয়া টাইমটো আপোনালোকে দেখিছে চাগে স্ক্ৰীনত, 12টা প্ৰায় বাজিছে। চ' 12টা বজাত ৰেকৰ্ডিং কৰি আছোঁ। যি নহওক, আমাকো অকণমান মটিভেশ্যন লাগে। চ' আপোনালোকে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে? যদি ভিডিঅ'টো 19 নম্বৰ প্ৰশ্নলৈকে চাইছে, তেতিয়া এইটো কমেণ্ট আপোনালোকে কৰিবই। মই আশাবাদী যে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাইছে সেইটো জাষ্ট আমাক জনাওক। আমি কি হয়, আমি মটিভেশ্যন পাম। ঠিক আছে? বাকী চেনেলটো এইবোৰ ছাবস্ক্ৰাইব কৰাৰ কথা ইমান কৈ নাথাকোঁ, আপোনালোকে নিজেই কৰিব, সেইখিনি আপোনালোকে জানে। যি নহওক, প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটো প্ৰাণীয়ে ছাল আৰু হাওঁফাওঁৰ জৰিয়তে শ্বসন কাৰ্য কৰে? সেইটো হৈছে, য়েছ, কাৰেক্ট এনচাৰ। আপোনালোকে যিসকলে দিছে, য়েছ কাৰেক্ট, ভেকুলী। বাকী শেষৰটো প্ৰশ্নলৈ আহিছোঁ। বেৰি ৰোগ তলৰ কোনটো ভিটামিনৰ অভাৱত হয়? বেৰি ৰোগটো কোনটো ভিটামিনৰ অভাৱত হয় বাৰু? চি ভিটামিন, এ ভিটামিন, ডি ভিটামিন নে বি ভিটামিন? এইটো উত্তৰটো আমি নিদিওঁ, আপোনালোকে এইটো ভিডিঅ'টোত কমেণ্ট কৰি উত্তৰটো জনাওক। বেৰি ৰোগ কোনটো ভিটামিনৰ অভাৱত? আৰু প্ৰত্যেকেই কিন্তু কমেণ্ট কৰক। ঠিক আছে? যিসকলে শুদ্ধ উত্তৰ দিব, আমি কমেণ্টত হাৰ্ট দি দিম। বেৰি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নেক্সট কি টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। ঠিক আছে? আৰু ভিডিঅ'টো সম্পৰ্কে ফিডবেক যদি দিব খোজে, পজিটিভ, নিগেটিভ যিকোনো ফিডবেক আপোনালোকে কমেণ্ট বক্সত দিব পাৰে। ধন্যবাদ। জয় অসম।